তেজপুৰত বনৰীয়া মহৰ আতংক। বনৰীয়া মহৰ আক্ৰমণত নিহতৰ সংখ্যা 2জনলৈ বৃদ্ধি। আজি পুৱা তেজপুৰ চহৰৰ মাজমজিয়া আৰু জাহাজঘাটত কেইবাজনো লোকক আক্ৰমণ কৰে বনৰীয়া মহটোৱে। মানিকমত ৰোডত বনৰীয়া মহে আক্ৰমণ কৰাৰ ভয়ংকৰ দৃশ্য বন্দী হৈছে চিচিটিভিত। বনৰীয়া মহৰ আক্ৰমণত ইতিমধ্যে নিহত হৈছে জাহাজঘাটৰ ধৰকন্দা। গুৰুতৰভাৱে আহত ভজন গোপৰো মৃত্যু হৈছে। আনহাতে আহত হৈছে ৰাগিনী চৌধুৰী, প্ৰদীপ ভৌমিক আৰু অপু ৰায়। গুৰুতৰভাৱে আহত দুজন টিএমচিত চিকিৎসাধীন হৈ আছে। বনৰীয়া মহটোৱে বহুকেইখন বাহন ক্ষতিগ্ৰস্ত কৰে। তেজপুৰ পলফিল্ডৰ এটা পিটলিত মহটোৱে বৰ্তমান অৱস্থান গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। এটা বিশেষ গোহাৰি ইয়াৰ দ্বাৰা পলফিল্ড বামুণগাঁও এলেকাৰ সমূহ ৰাইজক জনোৱা হয় যে আজি ৰাতিপুৱা প্ৰায় 4:30 বজাৰ পৰা এটা বনৰীয়া মহৰ মুক্ত বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰা হৈছে আৰু বৰ্তমান মহটো পলফিল্ডৰ পিছফালৰ হোলাটোত থকাৰ আশংকা কৰা হৈছে। গতিকে সকলোকে নিজৰ নিজৰ ঘৰৰ ভিতৰত থাকিবলৈ বিনম্ৰ অনুৰোধ জনোৱা হ'ল।